আপোনাক বদনামি কৰি দিছে এই মহিলাবিলাক সকলো আছে কিন্তু মহিলাবিলাকৰ পৰা ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছিল অৰুণোদয় আৰু এই অৰুণোদয় আঁচনিয়ে হিতাধিকাৰী সৃষ্টি কৰিছিল আৰু এইসকল হ'ল হিতাধিকাৰী অৰুণোদয় আৰু এই লোকসকলে অৰুণোদয়ৰ পৰা বৰ্তমান সময়ত বঞ্চিত হৈ আছে আৰু যাৰ বাবে তেওঁলোকে আজি আন্দোলনৰ দৰে পথ গ্ৰহণ কৰিবলগীয়া হৈছে। অৰুণোদয় যিটো শেহতীয়া সংস্কৰণ সেই সংস্কৰণত বহু পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা বহু মহিলাৰ নাম কৰ্তন হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগৰ ভিত্তিতে তেওঁলোকে আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে। তিনিচুকীয়া জিলা নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত তেওঁলোকে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ এইদৰে ধৰ্ণা কাৰ্যসূচীত বহিছে কাৰণ তেওঁলোকৰ এটাই দাবী যে পূৰ্বতে যিসকল মহিলাৰ অৰুণোদয় আঁচনি তেওঁলোকে লাভ কৰি আছিল সেই হঠাৎ সেইসকল মহিলাৰ অৰুণোদয় আঁচনি তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে, তেওঁলোকৰ নাম কৰ্তন হৈছে আৰু তাক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষোভৰ উদ্গীৰণ ঘটিছে আৰু তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানতো এইদৰে এতিয়া মহিলাসকল ক্ষোভিত হৈছে যিসকলে অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে, PMY গৃহৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। গতিকে এইসকল মহিলাই আজি প্ৰতিবাদত নামিবলৈ বাধ্য হৈছে, তেওঁলোকে প্ৰতিবাদত নামিছে যেহেতু আজি এই আন্দোলনৰ কাৰ্যসূচীটোত সহযোগিতা আগবঢ়োৱা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ উমানন্দ মুদৈ মৰাণৰ সৈতে আৰু মহিলাসকলৰ সৈতে কথা পাতিম যে মই চমুকৈ জানিব বিচাৰিছোঁ যে আজি আপোনালোকে যিকেইটা দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মূলতঃ অৰুণোদয় আঁচনি কৰ্তন হৈছে বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হুলস্থুল এটা পৰিৱেশ সৃষ্টি হৈছে। তিনিচুকীয়া জিলাটোৰ কোন কোন স্থানত তিনিচুকীয়াৰ কৰ্তন হৈছে জানিব বিচাৰিছোঁ। মই নিজে মেঘেলা পঞ্চায়তলৈকে গৈছোঁ, গাখীৰভেটি পঞ্চায়তৰ ছেক্ৰেটাৰীক আন্দোলনৰ জৰিয়তে গৈ সুধিছোঁ যে কিয় কৰ্তন কৰা হৈছে। আপোনালোকৰ পুৰণিপুখুৰী পঞ্চায়তত গৈছোঁ, ইনথেম পঞ্চায়তলৈকে গৈছোঁ, মোৰ নিজৰ বুঢ়ীদিহিং পঞ্চায়তলৈকে গৈছোঁ, কৈলাশপুৰত গৈছোঁ, বাৰেকুৰিত গৈছোঁ, পানীতোলাত গৈছোঁ। তাৰমানে মোটামুটি শদিয়াৰ পৰা একেবাৰে পানীতোলালৈকে একদম এফালে মাৰ্ঘেৰিটাৰ পৰা আপোনালোকে ধৰি লওক মাকুমলৈকে প্ৰতিটো সমষ্টিৰ 2-3টাকৈ পঞ্চায়তত মই নিজেই গৈ গাঁৱে গাঁৱে এনেকৈ মহিলাবিলাকক গোটাই লৈ কথা বতৰাবিলাক পাতিছোঁ যে প্ৰায়কেইটা পঞ্চায়তত তিনিচুকীয়া জিলাৰ বেছিভাগ পঞ্চায়ততে অৰুণোদয় পাই থকা মানুহক কৰ্তন কৰিছে। এইটো আটাইতকৈ ডাঙৰ ক্ষোভ। কৰ্তন কৰিছে বুলি আপোনালোকে ভাবে? এইটো গোটেইটো পলিটিক্স। পানীতোলাত ওলাইছে যে লুইনক ভোট দিয়াৰ কাৰণে, আমাৰ বুঢ়ীদিহিঙত ওলাইছে যে উমানন্দ মুদৈ মৰাণৰ লগত মিটিং কৰি থকাৰ কাৰণে, কোনোবা এঠাইত পৰা জাগোন পিনা ওলাইছে যে অখিল গগৈৰ মিটিং শুনিবলৈ যোৱাৰ কাৰণে। মূলতঃ এইবিলাক কাৰণতে তেওঁলোকে অৰুণোদয়টো কৰ্তন কৰা বুলি পিনি ক'ব বিচাৰে। তাত দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ কথা কি আছিলে, কৰ্তন কৰিছে ভাল কথা, কিন্তু এতিয়া আকৌ দিবৰ কাৰণে সময় এটা বান্ধি দিছোঁ। যদি নিদিয়ে আমি খেলা বেয়া কৰিম। কিন্তু সমান্তৰালভাৱে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীকৈ মহিলাক অৰুণোদয় দিব লাগিবই।
এই কথাটো একেবাৰে স্পষ্ট কৰিব লাগে। আৰু দ্বিতীয় কথাটো হৈছে 1250 টকাৰ ঠাইত 5000 টকা অৰুণোদয় পইচাটো কৰি দিব লাগিব। আৰু বৃদ্ধ পেঞ্চনৰ নামত 250 টকাৰ ঠাইত 5000 কৰি দিব লাগিব। প্ৰতিগৰাকী ককা আইতা যেই বাই চাওঁ, আমি কওঁ যেই বাই চাওঁ, প্ৰতিগৰাকীকে 250 টকাত ক'ত 5000 টকা কৰি দিব লাগিব। আপুনিও যদি ND24 সাংবাদিক হিচাপে যদি গাঁৱলৈকে যায়, কোনোবা বৃদ্ধাক সোধে আমাৰ 250 টকাটো বঢ়াবলৈ কৈ দিওঁ হিমন্তক, এনেকৈ বুলি বুঢ়া বুঢ়ী মানুহকেইটাই গাঁৱে গ'লে কয়। এইবিলাক হৈছে সময়ৰ আহ্বান। এই কথা বতৰাবিলাক যদি হিমন্ত বিশ্ব শৰ্মাই নুশুনে, তেতিয়াহ'লে কিন্তু সাংঘাতিক ধৰণে এইটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব। আৰু দ্বিতীয় কথা এটা ক'বই লাগিব, গাঁৱে গাঁৱে অৰুণোদয়ক লৈ 2 নম্বৰী হৈছে দালাল ওলাইছে। 150 টকাৰ পৰা 500 টকা পৰ্যন্ত ঘোচ লৈছে এই মানুহখিনিক অৰুণোদয় দিম বুলি, কিন্তু অৰুণোদয় দিয়া নাই। 4বাৰমান জিৰক্স কৰালে, ইবাৰ ফৰ্ম ফিল আপ কৰাই, কিন্তু অৰুণোদয় নিদিয়ে। এই গোটেই কথা কাণ্ডবিলাকৰ জৰিয়তে তেওঁলোকে বিৰাট খং খাইছে। আৰু খং ক্ষোভত তেওঁলোকে অৰুণোদয়, বৃদ্ধ পেঞ্চন, PMY নামত 1500 2000 টকাকৈ লোৱা কথাবিলাকৰ কাৰণে মানুহবিলাক ওলাই আহি আজি DC অফিচ পাব লগা হৈছে। মহিলা আছে যিহেতু তেওঁলোকে আজি আন্দোলনত নামিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে। মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, ক'ৰ পৰা আহিছে? মই দিহিঙীয়া গাঁৱৰ পৰা আহিছোঁ। পূৰ্বতে অৰুণোদয় পাইছিল নে? মই অৰুণোদয় নাই পোৱা। আপুনি আপোনাৰ কৰ্তন হৈছে, পূৰ্বতে পাইছিল? হয়, মই পাইছোঁ। এতিয়া নাই? এতিয়া পাই আছোঁ। পাই আছে আপুনি? মই পাই আছোঁ, এতিয়া পোৱা নাই মানে। এতিয়া কাটি দিলে। নাই পোৱা। আমিতো দুখীয়া মানুহ, ইমান কষ্ট কৰি আমি পাইছিলোঁ। মই 2বাৰে পাইছোঁ এইবাৰ লগাই 3বাৰ হৈ গ'ল, কাটি দিলে। একদম আমি দুখীয়া। কি কাৰণে কাটিছে বুলি কৈছে? আমি মিচিমিকতা পাইছোঁ। কি কাৰণে কাটিছে? ক'ব নোৱাৰোঁ কি কাৰণত কাটিছে। আপুনি পাই আছে? পালোঁ, এতিয়া এই মাহত নাপালোঁ। আমি একেই। এতিয়া কাটিছে? কি কাৰণে কাটিছে? মই আমিতো নাজানো, এইখিনি গম নাপাওঁ কি কাৰণে কাটিছে। আমি মিটিং এটা শুনি আহি থাকোঁ যে সেইটো কাৰণে কাটিছে নেকি সম্ভৱ। আপুনি পাই আছিল নে আগতে, নে নাই পোৱা? মই মাকুম বাৰেকৈ পাই আহিছোঁ। মই অৰুণোদয় নাপাওঁ, আমাৰ ভগা চিগা ঘৰ সেইটোও বিচাৰি নাপায়। মাত্ৰ দুৰ্নীতি আছে যে গাঁৱত, সেইবিলাকে কৰি আছে। কি কাৰণে কৰি আছে এতিয়ালৈকে ধৰিব পৰা নাই খালি। আমি একেবাৰে দুখীয়া মানুহ, আমাৰ এই জে স্কোৱাৰ ভাগুৱাই দিছে। আৰু কি কাট লাগিব হিমন্তক ক'ব নোৱাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।